নমস্কাৰ সকলোকে। আজিৰ কুৱেশ্যন নম্বৰ 1 হৈছে ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল সুধিছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, জৱাহৰলাল নেহেৰু। ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ গ্ৰন্থখন জৱাহৰলাল নেহেৰুৱে ৰচনা কৰিছিল। নেক্সট প্ৰশ্ন, কুতুব মিনাৰ কোনে নিৰ্মাণ কৰাইছিল? এই প্ৰশ্নটো সুধিছে কুতুব মিনাৰ কোনে নিৰ্মাণ কৰাইছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, কুতুবুদ্দিন আইবাক। কুতুব মিনাৰ কুতুবুদ্দিন আইবাকে নিৰ্মাণ কৰাইছিল। নেক্সট প্ৰশ্ন, ভাৰতীয় ৰাজ্যৰ ৰাজ্যপাল হোৱা প্ৰথম মহিলা কোন? ইয়াত ভাৰতীয় ৰাজ্যৰ ৰাজ্যপাল হোৱা প্ৰথম মহিলা কোন সুধিছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, সৰোজিনী নাইডু। ভাৰতীয় ৰাজ্যৰ ৰাজ্যপাল হোৱা প্ৰথম মহিলা হৈছে সৰোজিনী নাইডু। নেক্সট প্ৰশ্ন, অসমীয়া ভাষাত বুৰঞ্জী লিখোঁতা প্ৰথম স্বৰ্গদেউ কোন আছিল? অসমীয়া ভাষাত বুৰঞ্জী লিখোঁতা প্ৰথম স্বৰ্গদেউ কোন আছিল সুধিছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, চুহুংমুং বা স্বৰ্গনাৰায়ণ। অসমীয়া ভাষাত বুৰঞ্জী লিখোঁতা প্ৰথম স্বৰ্গদেউ হৈছে চুহুংমুং বা স্বৰ্গনাৰায়ণ। নেক্সট প্ৰশ্ন, অসমৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, চক্ৰশিলা। অসমৰ চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত। নেক্সট প্ৰশ্ন, নিম্নলিখিত কোনখন চহৰক ভাৰতৰ চাহ চহৰ টি চিটি অফ ইণ্ডিয়া বুলি জনা যায়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ডিব্ৰুগড়। ডিব্ৰুগড় চহৰক ভাৰতৰ চাহ চহৰ টি চিটি অফ ইণ্ডিয়া নামেৰে জনা যায়। নেক্সট প্ৰশ্ন, বৰগীতক ইংৰাজীলৈ অনুবাদ কৰা প্ৰথম ব্যক্তিজন কোন আছিল? ইয়াত বৰগীতক কোনে প্ৰথমে ইংৰাজীলৈ অনুবাদ কৰিছিল সুধিছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, সঞ্জীৱ কুমাৰ বৰকাকতি। সঞ্জীৱ কুমাৰ বৰকাকতিয়ে বৰগীতক প্ৰথমে ইংৰাজীলৈ অনুবাদ কৰিছিল। নেক্সট প্ৰশ্ন, জ্ঞানপীঠ বঁটা লাভ কৰা অসমৰ দ্বিতীয়জন কোন আছিল? ইয়াত জ্ঞানপীঠ বঁটা লাভ কৰা অসমৰ দ্বিতীয়জন কোন আছিল সুধিছে। প্ৰথমজন আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰিছিল 1979 চনত। আৰু দ্বিতীয়জন হৈছে মামণি ৰয়ছম গোস্বামী। তেওঁ এই বঁটা লাভ কৰিছিল 2000 চনত। জ্ঞানপীঠ বঁটা লাভ কৰা অসমৰ দ্বিতীয়জন হৈছে মামণি ৰয়ছম গোস্বামী। কাৰেক্ট এনচাৰ অপশ্যন বি। নেক্সট কুৱেশ্যন, 1930 চনৰ প্ৰথম ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি কোন আছিল? প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল 1930 চনত। আৰু এই মেজমেলত অসমৰ প্ৰতিনিধি কোন আছিল সুধিছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, চন্দ্ৰধৰ বৰুৱা। প্ৰথম ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি আছিল চন্দ্ৰধৰ বৰুৱা। নেক্সট প্ৰশ্ন, কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? কনকলতা বৰুৱা কোনটো আন্দোলনত শ্বহীদ হৈছিল সুধিছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ভাৰত ত্যাগ আন্দোলন। কনকলতা বৰুৱা ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হৈছিল। আৰু এই আন্দোলন সংঘটিত হৈছিল 1942 চনত। নেক্সট প্ৰশ্ন, কোন বছৰত যাদৱ পায়েঙক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল? যাদৱ পায়েঙক পদ্মশ্ৰী বঁটা কোন চনত প্ৰদান কৰা হৈছিল সুধিছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 2015 চনত। যাদৱ পায়েঙক পদ্মশ্ৰী বঁটা 2015 চনত প্ৰদান কৰা হৈছিল। নেক্সট প্ৰশ্ন, অসমৰ প্ৰথম মুখ্য আয়ুক্ত চিফ কমিছনাৰ কোন আছিল? অসমৰ প্ৰথম মুখ্য আয়ুক্ত কোন আছিল সুধিছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, R.H. কিটিং, ৰিচাৰ্ড হাৰ্ট কিটিং। নেক্সট প্ৰশ্ন, ফুলগুৰি ধেৱা কেতিয়া সংঘটিত হৈছিল? ইয়াত ফুলগুৰি ধেৱা কেতিয়া সংঘটিত হৈছিল সুধিছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 1861 চনত। ফুলগুৰি ধেৱা 1861 চনত সংঘটিত হৈছিল। নেক্সট প্ৰশ্ন, অসমৰ সিংহ বুলি কাক জনা যায়? ইয়াত অসমৰ সিংহ বুলি কাক জনা যায় সুধিছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, অম্বিকাগিৰি ৰায়চৌধুৰী। অসমৰ সিংহ বুলি অম্বিকাগিৰি ৰায়চৌধুৰীক জনা যায়। নেক্সট প্ৰশ্ন, অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰোঁতে ব্ৰহ্মপুত্ৰ নদীৰ নাম কি হয়? ব্ৰহ্মপুত্ৰক অৰুণাচল প্ৰদেশত কি নামেৰে জনা যায় সুধিছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, দিহাং। অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদীক দিহাং নামেৰে জনা যায়। নেক্সট প্ৰশ্ন, শুক্ৰেশ্বৰ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াত শুক্ৰেশ্বৰ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল সুধিছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, প্ৰমত্ত সিংহ। শুক্ৰেশ্বৰ মন্দিৰ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল। নেক্সট প্ৰশ্ন, নিম্নলিখিত কাক 2020 চনৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটা প্ৰদান কৰা হৈছিল? 2020 চনৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটা কাক প্ৰদান কৰা হৈছিল সুধিছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, প্ৰদীপ বৰুৱা। 2020 চনৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটা প্ৰদীপ বৰুৱাক প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যন, কৃপাবৰ বৰবৰুৱা কোনজন সাহিত্যিকৰ ছদ্মনাম? কৃপাবৰ বৰবৰুৱা কোনজন সাহিত্যিকৰ ছদ্মনাম সুধিছে।
এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা। কৃপাবৰ বৰবৰুৱা লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্মনাম আছিল। নেক্সট কুৱেশ্যন, কাৰ অনুমোদন অবিহনে ভাৰতত চৰকাৰী ব্যয় কৰিব নোৱাৰে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সংসদ। সংসদৰ অনুমতি অবিহনে ভাৰতত চৰকাৰী ব্যয় কৰিব নোৱাৰে। নেক্সট কুৱেশ্যন, ভাৰতৰ শ্বেয়াৰ বজাৰৰ নিয়ন্ত্ৰক হিচাপে কোনটো সংস্থা পৰিচিত? ভাৰতৰ শ্বেয়াৰ মাৰ্কেটক নিয়ন্ত্ৰণ কৰা সংস্থাটোৰ নাম কি সুধিছে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি SEBI। ভাৰতৰ শ্বেয়াৰ বজাৰক নিয়ন্ত্ৰক হিচাপে পৰিচিত সংস্থাটোৰ নাম হৈছে SEBI। ইয়াৰ ফুল ফৰ্মটো হৈছে দি ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া আৰু এইটো স্থাপন কৰা হৈছিল 1988 চনত আৰু এইটো মুম্বাইত অৱস্থিত। নেক্সট কুৱেশ্যন, কেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষত 5G সেৱা মুকলি কৰে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষত 5G সেৱা কেতিয়া মুকলি কৰি দিছে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1 অক্টোবৰ 2022। 1 অক্টোবৰ 2022 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষত 5G সেৱা মুকলি কৰে। নেক্সট কুৱেশ্যন, কোনগৰাকী অসমীয়া সাহিত্যিকক নীলা বাইদেউ বুলি কোৱা হয়? কোনগৰাকী সাহিত্যিকক নীলা বাইদেউ বুলি কোৱা হয় সুধিছে। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নিৰ্মলপ্ৰভা বৰদলৈ। নিৰ্মলপ্ৰভা বৰদলৈক নীলা বাইদেউ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ৰাজ্যপাল হ'বলৈ এজন ব্যক্তিৰ ন্যূনতম বয়স কিমান হ'ব লাগে? ইয়াত ৰাজ্যপাল হ'বলৈ এজন ব্যক্তিৰ ন্যূনতম বয়স কিমান হ'ব লাগে সুধিছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 35 বছৰ। ৰাজ্যপাল হ'বলৈ এজন ব্যক্তিৰ ন্যূনতম বয়স 35 বছৰ হ'ব লাগিব। নেক্সট কুৱেশ্যন, কোন চনত ভাৰতত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল? কোন চনত প্ৰথম ভাৰতবৰ্ষত পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল সুধিছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1951 চনত। 1951 চনত ভাৰতত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, কোনজন ব্যক্তিক সীমান্ত গান্ধী নামেৰে জনা যায়? ইয়াত কোনজন ব্যক্তিক সীমান্ত গান্ধী নামেৰে জনা যায় সুধিছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি খান আব্দুল গফুৰ খান। খান আব্দুল গফুৰ খানক সীমান্ত গান্ধী নামেৰে জনা যায়। নেক্সট প্ৰশ্ন, অসম মহিলা বিশ্ববিদ্যালয় অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াত অসম মহিলা বিশ্ববিদ্যালয় অসমৰ কোনখন জিলাত অৱস্থিত সুধিছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ যোৰহাট। অসম মহিলা বিশ্ববিদ্যালয় অসমৰ যোৰহাট জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, BCCI মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? BCCI ফুল ফৰ্ম হৈছে ব'ৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি মুম্বাই। BCCI মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। নেক্সট কুৱেশ্যন, অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তিগৰাকী কোন? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ডক্টৰ ভূপেন হাজৰিকা। অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তিগৰাকী হৈছে ডক্টৰ ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যন, সংবিধান সভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? সংবিধান সভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল সুধিছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নতুন দিল্লী। সংবিধান সভাৰ প্ৰথমখন অধিৱেশন নতুন দিল্লীত অনুষ্ঠিত হৈছিল। লাষ্ট কুৱেশ্যন, when G20 was established? G20 কেতিয়া গঠন হৈছিল? এই প্ৰশ্নটোৰ কাৰেক্ট এনচাৰটো তোমালোকে কমেণ্ট কৰি জনাবা। শেষত যিসকল মোৰ চেনেলত নতুন তোমালোকে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি থবা। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।